প্ৰথম কুৱেশ্যনটো দিয়া আছে মাটিকালি হিচাপত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান কিমান অপশ্যন এ দিয়া আছে 7 অপশ্যন বি দিয়া আছে 8 অপশ্যন চি দিয়া আছে ছেকেণ্ড আৰু অপশ্যন ডি দিয়া আছে ফাৰ্ষ্ট ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ মাটিকালি হিচাপত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান হৈছে 7 মাটিকালি হিচাপত ফাৰ্ষ্টত আছে ৰাছিয়া তাৰপিছত আছে কানাডা তাৰপিছত আছে চাইনা তাৰপিছত আছে US তাৰপিছত আছে ব্ৰাজিল তাৰপিছত আছে অষ্ট্ৰেলিয়া আৰু তাৰপিছতে 7 নম্বৰত আছে ইণ্ডিয়া ভাৰতবৰ্ষই পৃথিৱীৰ প্ৰায় 2.42% মাটিকালি আগুৰি আছে নেক্সট কুৱেশ্যনটো দিয়া আছে জনসংখ্যা হিচাপত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান কিমান অপশ্যন এ দিয়া আছে 7 অপশ্যন বি দিয়া আছে 8 অপশ্যন চি দিয়া আছে ছেকেণ্ড আৰু অপশ্যন ডি দিয়া আছে ফাৰ্ষ্ট ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ জনসংখ্যা হিচাপত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান হৈছে প্ৰথম আৰু ছেকেণ্ড স্থানত আছে চাইনা নেক্সট কুৱেশ্যনটো দিয়া আছে ভাৰতবৰ্ষখন পূৰ্বৰ পৰা পশ্চিমলৈ কিমান কিলোমিটাৰলৈ বিস্তৃত অপশ্যন এ দিয়া আছে 2933 কিলোমিটাৰ অপশ্যন বি দিয়া আছে 3214 কিলোমিটাৰ অপশ্যন চি দিয়া আছে 5324 কিলোমিটাৰ অপশ্যন ডি দিয়া আছে 1568 কিলোমিটাৰ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ 2933 কিলোমিটাৰ বিয়পি আছে অৰ্থাৎ পূৰ্বৰ যি অৰুণাচলৰ পৰা আৰম্ভ কৰি একদম পশ্চিমৰ গুজৰাটলৈকে টোটেল ইয়াৰ লেন্থ আছে 2933 কিলোমিটাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে ভাৰতবৰ্ষখন উত্তৰৰ পৰা দক্ষিণলৈ কিমান কিলোমিটাৰলৈ বিস্তৃত অপশ্যন এ দিয়া আছে 2933 কিলোমিটাৰ অপশ্যন বি দিয়া আছে 3214 কিলোমিটাৰ অপশ্যন চি দিয়া আছে 5324 কিলোমিটাৰ অপশ্যন ডি দিয়া আছে 1568 কিলোমিটাৰ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি 3214 কিলোমিটাৰ অৰ্থাৎ উত্তৰৰ ফালে যি আমাৰ লাডাখ আছে আৰু দক্ষিণ ফালে আমাৰ আছে তামিলনাডু লাডাখৰ পৰা তামিলনাডুলৈ ইয়াৰ মুঠ দৈৰ্ঘ্য আছে 3214 কিলোমিটাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে ভাৰতবৰ্ষৰ স্থলসীমা কিমান কিলোমিটাৰলৈ বিস্তৃত অপশ্যন এ দিয়া আছে 29330 কিলোমিটাৰ অপশ্যন বি দিয়া আছে 58640 কিলোমিটাৰ অপশ্যন চি দিয়া আছে 15200 কিলোমিটাৰ অপশ্যন ডি দিয়া আছে 7516.6 কিলোমিটাৰ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি 15200 কিলোমিটাৰ নেক্সট কুৱেশ্যনো দিয়া আছে ভাৰতবৰ্ষৰ জলসীমা কিমান কিলোমিটাৰলৈ বিস্তৃত তাত ভাৰতবৰ্ষৰ কোষ্টেল বাউণ্ডাৰী কিমান কিলোমিটাৰ সেইটো সুধিছে অপশ্যন এ দিয়া আছে 29330 কিলোমিটাৰ অপশ্যন বি দিয়া আছে 58640 কিলোমিটাৰ অপশ্যন চি দিয়া আছে 15200 কিলোমিটাৰ আৰু অপশ্যন ডি দিয়া আছে 7516.6 কিলোমিটাৰ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি 7516.6 কিলোমিটাৰ উইথ আইচলেণ্ড অৰ্থাৎ আইচলেণ্ডক ধৰি উইথাউট আইচলেণ্ডত ইয়াৰ সীমা দৈৰ্ঘ্য হ'ব 6100 কিলোমিটাৰ উইথাউট আইচলেণ্ডত আৰু আইচলেণ্ডৰ কাৰণে হ'ব 7516.6 কিলোমিটাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে ভাৰতবৰ্ষৰ আটাইতকৈ পূৰ্বৰ দিশত অৱস্থিত অংশটো কোনটো অপশ্যন এ দিয়া আছে কাবিথ অৰুণাচল প্ৰদেশ অপশ্যন বি দিয়া আছে ঘৰমাথা ৰাজস্থান অপশ্যন চি দিয়া আছে ইন্দিৰা কোল জম্মু এণ্ড কাশ্মীৰ আৰু অপশ্যন ডি দিয়া আছে কন্যাকুমাৰী তামিলনাডু ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ কাবিথ অৰুণাচল প্ৰদেশ ইণ্ডিয়াৰ আটাইতকৈ ইষ্টাৰ্ণ মোষ্ট পইণ্ট নেক্সট কুৱেশ্যনটো হৈছে ভাৰতবৰ্ষৰ আটাইতকৈ পশ্চিম দিশত অৱস্থিত অংশটো কোনটো অপশ্যন এ দিয়া আছে কাবিথ অৰুণাচল প্ৰদেশ অপশ্যন বি দিয়া আছে ঘৰমাথা ৰাজস্থান অপশ্যন চি দিয়া আছে ইন্দিৰা কোল জম্মু এণ্ড কাশ্মীৰ অপশ্যন ডি দিয়া আছে কন্যাকুমাৰী তামিলনাডু ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি ঘৰমাথা যিটো ৰাজস্থানত অৱস্থিত ৱেষ্টাৰ্ণ মোষ্ট পইণ্ট ইণ্ডিয়াৰ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতবৰ্ষৰ আটাইতকৈ উত্তৰ দিশত অৱস্থিত অংশটো কোনটো অপশ্যন এ দিয়া আছে কাবিথ অৰুণাচল প্ৰদেশ অপশ্যন বি দিয়া আছে ঘৰমাথা ৰাজস্থান অপশ্যন চি দিয়া আছে ইন্দিৰা কোল জম্মু এণ্ড কাশ্মীৰ অপশ্যন ডি দিয়া আছে কন্যাকুমাৰী তামিলনাডু ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি ইন্দিৰা কোল আটাইতকৈ নৰ্থাৰ্ণ মোষ্ট পইণ্ট যিটো জম্মু কাশ্মীৰত অৱস্থিত নেক্সট কুৱেশ্যনটো হৈছে
ভাৰতবৰ্ষৰ আটাইতকৈ দক্ষিণ দিশত অৱস্থিত অংশটো কোনটো? অপশ্যন এ দিয়া আছে কাবিথ অৰুণাচল প্ৰদেশ, অপশ্যন বি দিয়া আছে ঘাৰমাধা ৰাজস্থান, অপশ্যন চি দিয়া আছে ইন্দিৰাকল জম্মু এণ্ড কাশ্মীৰ আৰু অপশ্যন ডি দিয়া আছে কন্যাকুমাৰী তামিলনাডু। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি, কন্যাকুমাৰী তামিলনাডু হৈছে আটাইতকৈ চাউথাৰ্ণ মোষ্ট পইণ্ট। কাবিথ অৰুণাচল প্ৰদেশত যিটো আছে এইটো হৈছে আটাইতকৈ ইষ্টাৰ্ণ মোষ্ট পইণ্ট, ঘৰমাধা ৰাজস্থান এইটো ৱেষ্টাৰ্ণ মোষ্ট পইণ্ট, ইন্দিৰাকল জম্মু এণ্ড কাশ্মীৰ এইটো হৈছে নৰ্থাৰ্ণ মোষ্ট পইণ্ট আৰু কন্যাকুমাৰী তামিলনাডুত যিটো আছে এইটো হৈছে আটাইতকৈ চাউথাৰ্ণ মোষ্ট পইণ্ট ইণ্ডিয়াৰ। এই চাৰিটাৰ পৰা এটা নহয় এটা কুৱেশ্যন প্ৰায়বিলাক এক্সামত অহা দেখা যায়। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতবৰ্ষই কিমানখন দেশৰ লগত আন্তঃৰাষ্ট্ৰীয় স্থলসীমা ভাগ বতৰা কৰে? অপশ্যন এ দিয়া আছে 7, অপশ্যন বি দিয়া আছে 8, অপশ্যন চি দিয়া আছে 5 আৰু অপশ্যন ডি দিয়া আছে 6। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ 7। ভাৰতবৰ্ষই 7খন দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় স্থলসীমা ভাগ বতৰা কৰে। সেইকেইখন হৈছে পাকিস্তান, আফগানিস্তান, চাইনা, নেপাল, ভূটান, বাংলাদেশ আৰু ম্যানমাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে ভাৰতবৰ্ষই কোনখন দেশৰ লগত আটাইতকৈ চুটি আন্তঃৰাষ্ট্ৰীয় স্থলসীমা ভাগ বতৰা কৰে? অপশ্যন এ দিয়া আছে বাংলাদেশ, অপশ্যন বি দিয়া আছে ম্যানমাৰ, অপশ্যন চি দিয়া আছে আফগানিস্তান আৰু অপশ্যন ডি দিয়া আছে নেপাল। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি, আফগানিস্তানৰ লগত আটাইতকৈ শ্বৰ্টেষ্ট বাউণ্ডেৰী শ্বেয়াৰ কৰে। আফগানিস্তানৰ লগত ভাৰতবৰ্ষই 108 কিলোমিটাৰ মাত্ৰ বাউণ্ডেৰী শ্বেয়াৰ কৰে। কেতিয়াবা সুধিব পাৰে যে কিমান কিলোমিটাৰ বাউণ্ডেৰী শ্বেয়াৰ কৰে, তেতিয়া হ'ব 108 কিলোমিটাৰ। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতবৰ্ষই কোনখন দেশৰ লগত আটাইতকৈ বেছি আন্তঃৰাষ্ট্ৰীয় স্থলসীমা ভাগ বতৰা কৰে? অপশ্যন এ দিয়া আছে বাংলাদেশ, অপশ্যন বি দিয়া আছে ম্যানমাৰ, অপশ্যন চি দিয়া আছে আফগানিস্তান আৰু অপশ্যন ডি দিয়া আছে নেপাল। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ, ভাৰতবৰ্ষই বাংলাদেশৰ লগত আটাইতকৈ বেছি আন্তঃৰাষ্ট্ৰীয় স্থলসীমা ভাগ বতৰা কৰে আৰু এই কিলোমিটাৰ চাবলৈ গ'লে 4096 অৰ্থাৎ 4096 কিলোমিটাৰ বাউণ্ডেৰী শ্বেয়াৰ কৰে। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতবৰ্ষ কোনখন দেশৰ মাজৰ সীমা যথেষ্ট শান্তিপূৰ্ণ বুলি কোৱা হয়? অপশ্যন এ দিয়া আছে ভূটান, অপশ্যন বি দিয়া আছে ম্যানমাৰ, অপশ্যন চি দিয়া আছে আফগানিস্তান আৰু অপশ্যন ডি দিয়া আছে নেপাল। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ, ভাৰতবৰ্ষ আৰু ভূটানৰ যি সীমা আছে এই সীমা যথেষ্ট শান্তিপূৰ্ণ। আৰু এইখিনিতে কৈ যাওঁ ভূটান আৰু ম্যানমাৰ এই দুইখন ৰাষ্ট্ৰৰ লগত আমাৰ নৰ্থ ইষ্টৰ ষ্টেটসমূহে বাউণ্ডেৰী শ্বেয়াৰ কৰে। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতবৰ্ষৰ মাজেৰে তলৰ কোনডাল ৰেখা পাৰ হৈ যায়? অপশ্যন এ দিয়া আছে মকৰক্ৰান্তি, অপশ্যন বি দিয়া আছে কৰ্কটক্ৰান্তি, অপশ্যন চি দিয়া আছে বিষুৱ ৰেখা আৰু অপশ্যন ডি দিয়া আছে নন অফ দিছ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি, কৰ্কটক্ৰান্তি। ভাৰতবৰ্ষৰ মাজেৰে কেৱল কৰ্কটক্ৰান্তি ৰেখাডালহে পাৰ হৈ যায়, বাকী যি মকৰক্ৰান্তি আছে আৰু বিষুৱ ৰেখা আছে এই দুডাল ৰেখা ভাৰতবৰ্ষৰ মাজেৰে পাৰ হৈ নাযায় বা ভাৰতবৰ্ষক স্পৰ্শ নকৰে। নেক্সট কুৱেশ্যনটো হৈছে কৰ্কটক্ৰান্তিৰ ৰেখা কিমান ডিগ্ৰী অক্ষাংশ হেলনীয়া হৈ থাকে? অপশ্যন এ দিয়া আছে 23 ডিগ্ৰী নৰ্থ, অপশ্যন বি দিয়া আছে 24 ডিগ্ৰী নৰ্থ, অপশ্যন চি দিয়া আছে 23 ডিগ্ৰী হাফ নৰ্থ, অপশ্যন ডি দিয়া আছে নন অফ দিছ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি, কৰ্কটক্ৰান্তিৰ ৰেখাডালে 23.5 ডিগ্ৰী নৰ্থত হেলনীয়া হৈ থাকে। নেক্সট কুৱেশ্যনটো হৈছে কৰ্কটক্ৰান্তিৰ ৰেখাডাল ভাৰতবৰ্ষক কিমানখন ৰাজ্যৰ মাজেৰে স্পৰ্শ কৰি গৈছে? অপশ্যন এ দিয়া আছে 8, অপশ্যন বি দিয়া আছে 5, অপশ্যন চি দিয়া আছে 9 আৰু অপশ্যন ডি দিয়া আছে 7। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ, কৰ্কটক্ৰান্তিৰ ৰেখাডাল ভাৰতবৰ্ষৰ 8খন ৰাজ্যৰ মাজেৰে স্পৰ্শ কৰি গৈছে। কেতিয়াবা সুধিব পাৰে যে ভাৰতবৰ্ষক কোনডাল ৰেখাই দুটা ভাগত বিভক্ত কৰিছে, তেতিয়া হ'ব কৰ্কটক্ৰান্তিৰ ৰেখাডালে। আৰু এই কৰ্কটক্ৰান্তিৰ ৰেখাডালে যিহেতু 8খন ৰাজ্যৰ মাজেৰে স্পৰ্শ কৰিছে সেই ৰাজ্যকেইখন হৈছে মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তীশগড়, মিজোৰাম, গুজৰাট, ত্ৰিপুৰা, ৱেষ্ট বেংগল, ঝাৰখণ্ড। নেক্সট কুৱেশ্যনটো হৈছে কৰ্কটক্ৰান্তিৰ ৰেখাডালে উত্তৰ পূৰ্বাঞ্চলক কিমানখন ৰাজ্যক স্পৰ্শ কৰি গৈছে? অপশ্যন এ দিয়া আছে 2, অপশ্যন বি দিয়া আছে 1, অপশ্যন চি দিয়া আছে 5 আৰু অপশ্যন ডি দিয়া আছে 3। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ। নেক্সট কুৱেশ্যনটো দিয়া আছে কৰ্কটক্ৰান্তিৰ ৰেখাডালে উত্তৰ পূৰ্বাঞ্চলৰ তলৰ কোনখন ৰাজ্যক স্পৰ্শ কৰি গৈছে? অপশ্যন এ দিয়া আছে আছাম, অপশ্যন বি দিয়া আছে ছিকিম, অপশ্যন চি দিয়া আছে নাগালেণ্ড আৰু অপশ্যন ডি দিয়া আছে ত্ৰিপুৰা। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ
ডি ত্ৰিপুৰা নেক্সট কুৱেশ্যনটো দিয়া আছে কৰ্কটক্ৰান্তিৰ ৰেখাডালে উত্তৰ পূৰ্বাঞ্চলৰ তলৰ কোনখন ৰাজ্যক স্পৰ্শ কৰি গৈছে অপশ্যন এ দিয়া আছে অৰুণাচল প্ৰদেশ অপশ্যন বি দিয়া আছে মিজোৰাম অপশ্যন চি দিয়া আছে নাগালেণ্ড আৰু অপশ্যন ডি দিয়া আছে আছাম ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি মিজোৰাম কৰ্কটক্ৰান্তিৰ ৰেখাডালে মিজোৰাম আৰু ত্ৰিপুৰা এই দুইখন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে উত্তৰ পূৰ্বাঞ্চলৰ বাকীখন ৰাজ্যক এই ৰেখাডালে স্পৰ্শ কৰি যোৱা নাই নেক্সট কুৱেশ্যনটো দিয়া আছে কৰ্কটক্ৰান্তিৰ ৰেখাডালে ত্ৰিপুৰা ৰাজ্যৰ তলৰ কোনখন চহৰক স্পৰ্শ কৰি গৈছে অপশ্যন এ দিয়া আছে কহিমা অপশ্যন বি দিয়া আছে শিলিগুৰি অপশ্যন চি দিয়া আছে উদয়পুৰ আৰু অপশ্যন ডি দিয়া আছে আগৰতলা ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি উদয়পুৰ কৰ্কটক্ৰান্তিৰ ৰেখাৰ আটাইতকৈ ওচৰত থকা ঠাইখনেই হৈছে উদয়পুৰ নেক্সট কুৱেশ্যনটো দিয়া আছে লক্ষদ্বীপ আইচলেণ্ড কোন সাগৰত অৱস্থিত অপশ্যন এ দিয়া আছে বে অফ বেংগল অপশ্যন বি দিয়া আছে ইণ্ডিয়ান অ'চেন অপশ্যন চি দিয়া আছে আৰবিয়ান চি আৰু অপশ্যন ডি দিয়া আছে এটলাণ্টিক অ'চেন ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি আৰবিয়ান চিত অৱস্থিত নেক্সট কুৱেশ্যনটো দিয়া আছে আন্দামান এণ্ড নিকোবৰ আইচলেণ্ড কোনখন সাগৰত অৱস্থিত অপশ্যন এ দিয়া আছে বে অফ বেংগল অপশ্যন বি দিয়া আছে ইণ্ডিয়ান অ'চেন অপশ্যন চি দিয়া আছে আৰবিয়ান চি আৰু অপশ্যন ডি দিয়া আছে এটলাণ্টিক অ'চেন ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ বে অফ বেংগলত অৱস্থিত আন্দামান এণ্ড নিকোবৰ আইচলেণ্ড নেক্সট কুৱেশ্যনটো দিয়া আছে আন্দামান এণ্ড নিকোবৰ আইচলেণ্ডৰ ৰাজধানী চহৰ তলৰ কোনখন অপশ্যন এ দিয়া আছে নিকোবৰ অপশ্যন বি দিয়া আছে পৰ্ট ব্লেয়াৰ অপশ্যন চি দিয়া আছে কাৱাৰাটী আৰু অপশ্যন ডি দিয়া আছে আন্দামান ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি পৰ্ট ব্লেয়াৰ হৈছে আন্দামান আৰু নিকোবৰ আইচলেণ্ডৰ ৰাজধানী নেক্সট কুৱেশ্যনটো দিয়া আছে লক্ষদ্বীপ আইচলেণ্ডৰ ৰাজধানী চহৰ তলৰ কোনখন অপশ্যন এ দিয়া আছে কাৱাৰাটী অপশ্যন বি দিয়া আছে পৰ্ট ব্লেয়াৰ অপশ্যন চি দিয়া আছে নিকোবৰ আৰু অপশ্যন ডি দিয়া আছে লক্ষ্য ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ কাৱাৰাটী হৈছে লক্ষদ্বীপ আইচলেণ্ডৰ ৰাজধানী নেক্সট কুৱেশ্যনটো দিয়া আছে লক্ষদ্বীপ আইচলেণ্ডৰ ভিতৰত আটাইতকৈ ডাঙৰ আইচলেণ্ড তলৰ কোনটো অপশ্যন এ দিয়া আছে কাৱাৰাটী অপশ্যন বি দিয়া আছে নট অপশ্যন চি দিয়া আছে মিনিকয় আৰু অপশ্যন ডি দিয়া আছে লক্ষ্য ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি নট হৈছে লক্ষদ্বীপ আইচলেণ্ডৰ আটাইতকৈ ডাঙৰ আইচলেণ্ড নেক্সট কুৱেশ্যনটো দিয়া আছে লক্ষদ্বীপ আইচলেণ্ডৰ ভিতৰত আটাইতকৈ দক্ষিণত থকা আইচলেণ্ড তলৰ কোনটো অপশ্যন এ দিয়া আছে কাৱাৰাটী অপশ্যন বি দিয়া আছে নট অপশ্যন চি দিয়া আছে মিনিকয় আৰু অপশ্যন ডি দিয়া আছে লক্ষ্য ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি মিনিকয় হৈছে লক্ষদ্বীপ আইচলেণ্ডৰ আটাইতকৈ দক্ষিণত থকা এটা আইচলেণ্ড